দেৰগাঁও খাউনপাৰা এজন আৰক্ষী বিষয়াৰ গৃহত নিশা অচিনাক্ত যুৱকৰ আক্ৰমণ। দেৰগাঁৱত সঘনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বৰ্তমান আৰক্ষীও সুৰক্ষিত নহয় দেৰগাঁও। আৰক্ষীৰ গৃহতে দুৰ্বৃত্তৰ তাণ্ডৱ। দেৰগাঁও খাউনপাৰা নিৰ্বাসী নিপন বৰকটকী নামৰ এজন আৰক্ষীৰ গৃহত অচিনাক্ত দুৰ্বৃত্তই নিশা আক্ৰমণ চলায়। নিশা 12:30 মান বজাত অজ্ঞাত দুষ্কৃতিকাৰীয়ে নিপন বৰকটকীৰ গৃহৰ চৌহদত প্ৰৱেশ কৰি ঘৰৰ টিঙলৈ পাথৰ দলিয়াৰ লগতে গৃহত থকা ৱেগনাৰ বাহনখনত পাথৰ মাৰি বাহনখনৰ পাছফালৰ গ্লাছখন ভাঙি পেলায়। শব্দ শুনি গৰাকী উঠি আহে যদিও গৰাকীৰ মাত শুনি দুৰ্বৃত্ত পলায়ন কৰে। এই ঘটনাৰ পাছতে শংকাত ভুগিছে পৰিয়ালটো। ঘটনাটোৰ উচিত তদন্তৰ লগতে পৰিয়ালটোৰ সুৰক্ষা বিচাৰি দেৰগাঁও আৰক্ষী থানাত পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে। মোৰ নাম শ্ৰী নিপন বৰকটকী। মই বৰ্তমান খাউনপাৰাৰ নিৰ্বাসী। মই পুলিচ ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ, দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি। যোৱাকালি ৰাতি 12:45 মোৰ ঘৰত টিঙত এটা ডাঙৰ প্ৰচণ্ড শব্দ হয়। তাৰপিছত মই দৰ্জা খুলি কিমান বজাত? ৰাতি 12:45। ঠিক 12:45 মই দৰ্জা খুলি ওলাই অহাৰ লগে লগে মোৰ গাড়ীখন আগফালে ৱেগনাৰ ৰাখি থোৱা আছিলে। সেই ৱেগনাৰখনৰ বেক চাইডৰ গ্লাছখনত ডাঙৰ এটা শিল মাৰি দুৰ্বৃত্ত পলাই যায় আৰু মই খেদি যোৱাত তেওঁলোক বহুত দূৰ গুচি যায় আৰু ৰাতি 12:45 মই ওলাই যাবলৈ অকণমান প্ৰস্তুত হ'লোঁ। গতিকে চিঞৰ বাখৰ কৰিলোঁ, ফোন চোন কৰিলোঁ, কিন্তু মই দুৰ্বৃত্তক ধৰিব নোৱাৰিলোঁ। পলাই যোৱা আপুনি নিজে দেখিছে? মই পলাই যোৱা নিজ চকুৰে দেখা পাইছোঁ। কেইজন আছিলে? দুজন আছিলে। এজনক সম্পূৰ্ণ দেখা পাইছোঁ, এজনক মই ধৰিব পৰা নাই। আগে আগে গুচি গ'ল। চেহেৰা দেখিলে চিনি পাবনে? চেহেৰা দেখিলে ধৰিব নোৱাৰিম, কিন্তু মই বেক চাইডটোহে দেখা পাইছোঁ। বেক চাইডে দেখিছিলে? হয়। গাড়ীৰ পিছফালৰ গ্লাছখন ভাঙি থৈ গৈছে। এইটো ডকাইতি কাণ্ড বুলি ক'ব নোৱাৰোঁ। মানে তেওঁলোকৰ এইটো হিংসা কৰিবৰ কাৰণে কৰিছে নে নিচা খাই সুৰামত্ত হৈ পেলাই তেওঁলোকে কৰিছে, সেইটোহে ডাঙৰ কথা। কাৰণ ডকাইতি কৰিবলৈ আহিলে তেনেকৈতো গ্লাছ এখন ভাঙি থৈ নাযায়। আৰু এইটো কি কাৰণত ভাঙিলে এইটোহে ধৰিব পৰা নাই। বৰ্তমান মই দেৰগাঁও থানাত আজি ৰাতিপুৱা 10:30 বজাত এখন মই এজাহাৰ দাখিল কৰি আহিছোঁ। শংকাত ভুগিবলগীয়া কথাই, কাৰণ যিহেতু মই পুলিচ ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ, যিহেতু যিকোনো মুহূৰ্তত আমি যাবলগীয়া হয়। গতিকে সেই ক্ষেত্ৰত ছোৱালী দুজনী আৰু মোৰ পৰিবাৰক এৰি পেলাই যাওঁতে অকণমান নিজৰে সংকোচন হয়, মনত আহে তেনেকুৱা এটা আকাংক্ষা। আৰক্ষী অধীক্ষক কি অনুৰোধ জনাম মানে আমাৰ দেৰগাঁৱত বেছিভাগ সুৰামত্ত হৈ বহুত ল'ৰা ৰাতি ঘূৰা পকা কৰি থাকে আৰু কোনো দিশত গম পাইছোঁ কিছুমান ড্ৰাগছো খাই বুলি গম পোৱা গৈছে। কিন্তু এতিয়া আৰক্ষী মহোদয়ক এটাই জনা, অকণমান তেওঁলোকে চোৱা চিতা কৰিলে বেছি ভাল হ'ব। নিশ্চয় মানে লাগে আমাক। আপোনাক? মোৰ দেৰগাঁও খাউনপাৰা। কি কৈছিলে মানে মোৰ ঠিক 12:45 মানত ঘটনাটো ঘটিছে। 11টামান বজালৈকে মোৰ ছোৱালীজনী পঢ়িয়ে আছিলে বাৰু। তাৰপিছতে ঠিক 11:30 মানত বান্দৰ আহিছে। বান্দৰক আমাৰ মানুহজনে খেদাইছে। তাৰপিছতে ঠিক 12:45 মানত এটা ডাঙৰ এটা শব্দ হৈছে। শব্দটো হোৱাৰ লগে লগে আমি বিচনাত শুই আছিলোঁ। খোৱাৰ পৰা একে জাপে উঠি পেলাই কোনকৈ চিঞৰিলোঁ। তাৰপিছতে আহাৰ লগতে আমি ওলাই আহিবলৈ লৈছোঁ, তেনেকুৱাতে এটা ডাঙৰ পাথৰ মানে গাড়ীখনলৈ মাৰি দিছে বুলি গম নাপাওঁ। পিছতহে দেখিছোঁ গাড়ীখনলৈ মাৰি দেখিছোঁ। মানে যিটো শব্দ হৈছে মানে এটা ভয়ংকৰ শব্দ হৈছে। শব্দটো হৈ আমি দেখিছোঁ গাড়ীখনে কিটকিটকৈ শব্দ হৈছে। গোটেই গ্লাছখিনি গোটেইখিনি সম্পূৰ্ণভাৱে ভাঙিছে, তথাপি যিখিনি আছিলে সেইখিনি মানে কিটকিটকৈ শব্দ হৈ গৈছে। আৰু দেখি পেলাই মানে কেনেকুৱা এটা পৰিস্থিতি হ'ব এইটো আৰু আমি কেনেকৈ প্ৰকাশ কৰিম। মানে যিটো নেকি আমাৰ এটা বহুত মূল্যৱান সম্পদ, এটা আমাৰ ঘৰুৱা সদস্য। গতিকে কেনেকুৱা এটা পৰিস্থিতি হ'ব সেইটো মই আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ। কৰিছোঁ তাৰমানে এনেকুৱা এটা হৈছে, আজি মোৰ ঘৰত কৰিলে কালি বেলেগৰ ঘৰত কৰিব। এনেকৈ যদি ধৰি লওক সকলোৰে ল'ৰা ছোৱালী থাকিব মানে লৈ পেলাই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে মই এটাই অনুৰোধ কৰোঁ, যাতে মোৰ দৰে যাতে আৰু কিছুমান এনেকৈ যাতে সংকটত ভুগিবলগীয়া নহয়। যিহেতু ছোৱালী মানুহ থাকে, ল'ৰা ছোৱালী সকলোৱে থাকে। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, যাতে এনেকুৱা এচাম ল'ৰাক যদি যিখিনিয়ে থাকে তেওঁলোকে উচিত তদন্ত দিবলৈ মই আহ্বান জনাইছোঁ। সম্পূৰ্ণৰূপে দাবী কৰোঁ, কিয়নো লাগে। কাৰণ তাৰমানে কি হৈছে, সকলোৱে চাকৰি ক্ষেত্ৰত বাহিৰত যাবলগীয়া হয়, লাগে। মই সম্পূৰ্ণৰূপে মই বিচাৰিছোঁ সেইটো। তেতিয়া তাৰমানে আমি সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি অকণমান ভাবিম। তাৰমানে ক'বলগীয়াখিনি মোৰ ইমানেই, মই এইখিনিকে ক'লোঁ আৰু। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, মাই নিউজ এন।